আন্দোলনৰ নামত আন্দোলন কৰিছে কিছুমানে মানে কাৰোবাৰ উচতনিত কিন্তু এটা কথা মই ভাল লাগিছে আমাৰ এই মানাস অঞ্চলৰ প্ৰিন্স এৰিয়াৰ যিমানখিনি ৰাইজ আছে সকলোৱে কনচিয়াছ আমাৰ মানাসৰ প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যনৰ কাৰণে সকলো চিন্তাধাৰা কৰি আছে কিন্তু আমি এটা কথাও চিন্তা কৰিব লাগিব মানাসত যিসকল ইনভলভ হৈ আছে বিনা পইচাৰে 24 বছৰ 25 বছৰ তেওঁলোকে মানে বিনা বেতনেৰে কাম কৰি আছে তেওঁলোকৰ জীৱিকাৰ কাৰণে আমি চিন্তা কৰিব লাগিব আৰু সেইটো মানাসৰ পৰা যিমানখিনি আমাৰ হেৰি ওলায় ৰেভিনিউ আহে সেই ৰেভিনিউটো নোযোৱাৰ কাৰণে ৰেভিনিউ জেনেৰেশ্যনৰ কথাও আমি চিন্তা কৰিব লাগিব আমি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ চিন্তা কৰাৰ লগতে ৰেভিনিউ জেনেৰেশ্যনৰ কথাও চিন্তা কৰিব লাগিব আৰু সেইবোৰ আমি পেৰেলেলি কেনেকৈ নিব পাৰোঁ সেইটোৱে আমি আলোচনা কৰিলোঁ আৰু আজি আলোচনাৰ মাধ্যমেৰে সেইটোৱে ফিক্স কৰা হ'ল বা সিদ্ধান্ত লোৱা হ'ল থ্ৰু দ্য গাইড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট আৰু আমি BTC গভৰ্ণমেণ্টৰ মাজত যেতিয়া EC মিটিঙত পাছ কৰি পেলাই ফাৰ্ডাৰ নটিফিকেশ্যন নোলায় সেই ফাৰ্ডাৰ নটিফিকেশ্যন নোলোৱালৈকে পুৰণি আমাৰ যি ৰেট আছে সেই ৰেটটোৱে চলি থাকিব অবৈধ খননৰ ক্ষেত্ৰত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টে এনে মেন পাৱাৰটো বহুত কম আৰু মই খুব নিজকে কৈ পেলাই লজ্জাজনক ক'বলৈ বাধ্যত পৰিছোঁ আমাৰ কিছুমান ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে এইবোৰত মানে অবৈধ হেৰিৰ ইনভলভ হৈ থাকে গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধুসকলে খুব কনচিয়াছ হ'ব লাগিব আৰু আপোনালোকেও আমাৰ সমাজৰ মাজত উদগনি আনিব লাগিব যে আমাৰ যি সম্পদ সেই সম্পদটো আমি কেনেকৈ ৰক্ষা কৰিম আৰু এই সম্পদৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কেনেকৈ আমি সমিলমিলেৰে শান্তি প্ৰতিষ্ঠা কৰি পেলাই কেনেকৈ প্ৰগতিৰ জখলাত উঠাব পাৰিম সমাজখন এইবোৰ কথা চিন্তা কৰাৰ কাৰণে আপোনালোক সকলোৰে দায়িত্ব আছে আমাৰো দায়িত্ব আছে চৰকাৰৰ সমাজখনৰো দায়িত্ব আছে সেইটো হাতে হাত মিলাই পেলাই আমি আগবাঢ়ি যাব লাগিব সেইটো এটা টেকনিকেল মেটাৰটো মই আপোনালোকৰ যোগেদি মেছেজ দিব লাগে বুলি মই অনুভৱ কৰা নাই সেইটো টেকনিকেলি প্ৰব্লেমটো ছল্ভ হৈ যাব